নিজৰ মমায়েকৰ ঘৰ ভাল নোপোৱা মানুহ হয়তো পৃথিৱীত নাই, যি নেকি নিজৰ মমায়েকৰ ঘৰখন ভাল নাপায়। কাৰণ নিজৰ মাৰ মাকৰ ঘৰ, মোৰ মা য'ৰ পৰা বিয়া হৈছে সেইখন ঘৰ হৈছে মোৰ মমাৰ ঘৰ। আৰু মমাৰ ঘৰৰ লগত ইমানেই মানুহৰ স্মৃতি জড়িত হৈ থাকে। আমাৰ মমাৰ ঘৰ আমাৰ নিজৰ গাঁৱতে, মোৰ মমাৰ ঘৰ মোৰ নিজৰ গাঁৱতে। আমি কোনোদিন মমাৰ ঘৰলৈ বেগ পেকিং কৰি পেলাই থাকিবলৈ গৈ নাপালোঁ। আমি যেতিয়াই মন যায় তেতিয়াই যাওঁ। আমাৰ মমাহঁতলৈ আমি কোনোদিন আমাৰ মমাহঁতক এনেকৈ সন্মুখী বহি কোনোদিন কৈ পোৱা নাই যে আমি তেওঁলোকক কিমান ভাল পাওঁ, আমাৰ তেওঁলোকলৈ কিমান হেঁপাহ আছে, আমি কোনোদিন কৈয়ে নাপালোঁ। আৰু তেনেকুৱা সুযোগো আমাৰ জীৱনলৈ নাহিলে আমি ক'ব পৰাকৈ। মমাৰ ঘৰত আমাৰ মমা আছে, মামী আছে, আমাৰ জেঠাই মাহী আৰু আমাৰ এতিয়া মমাৰ ছোৱালী বা মমাৰ নাতিহঁত সকলোবিলাক আছে। খুব মনটো দুখ লাগে। আমাৰ মানে মমাহঁতৰ সকলোবিলাকে আছে। আমাৰ ককা ঢুকালে, আমাৰ আইতা বহুত দিনৰ আগতে ঢুকালে, আৰু তাৰ মাজতে আমাৰ মাও আমাক এৰি থৈ আঁতৰি গ'ল, আমাক এৰি ঢুকাই গ'ল। আজি বহুত বছৰে হ'ল। আৰু মা নোহোৱা এই পৰ্যায়টো, মা নোহোৱাৰ পিছৰ যিখিনি আমাৰ চলিছে আমাৰ জীৱন, সেয়া হয়তো কম বেছি পৰিমাণে সেইটোৰ দুখ মোৰ গাতো থাকিব পাৰে। কাৰণ বহুতখিনি মাজত কিবাকিবি গণ্ডগোল হৈ গ'ল, যাৰ কাৰণে এতিয়াও নিজকে দোষী লাগি থাকে মা নোহোৱা কথাটোৰ কাৰণে। তথাপিতো কিন্তু মামাৰ ঘৰলৈ গ'লে মাক দেখা নিচিনা লাগে। মমাৰ ঘৰত যেতিয়া আমাৰ মমাহঁতক দেখোঁ, মমাহঁতৰ আমাৰ মাহী জেঠাই মামী সকলোকে যেতিয়া লগ পাওঁ, বা মমাহঁতৰ ঘৰৰ পদূলিটো পাৰ হোৱাৰ লগে লগে একদম যেন মাৰ লগতে মায়ে লগত আছে, এনেকুৱা নিচিনা মনত ভাৱ কিছুমান মনলৈ আহি যায়। আৰু আমি আজি যেতিয়া মই গ'লোঁ, তেতিয়া আমাৰ মাহীয়ে কৈছে, আজি মই গৈছিলোঁ মমাৰ ঘৰলৈ, মাহীয়ে কৈছে আমাৰ ভণ্টি আৰু মই আগতে আমি যেতিয়া সৰু আছিলোঁ, মমাহঁতে গাখীৰ আমাক দিয়ে। যিহেতু আপোনালোকে সকলোৱে নিশ্চয় জানে, যেতিয়া গাঁৱতে যেতিয়া এজনী ছোৱালী বিয়া হয়, তেতিয়া মাকৰ ঘৰৰ মানুহে প্ৰতিটো বস্তু একদম দিবই। আৰু প্ৰতি ক্ষণে ক্ষণে খবৰ খাতি লোৱাৰ পৰা আদি কৰি আৰু সকলোবিলাক বস্তু ঘৰত মানুহে যিটোকে খায় সেইটোকে দিয়ে। এতিয়া গৰু যেতিয়া গাখীৰ দিয়ে, তেতিয়া আমাৰ ঘৰলৈ গাখীৰ দিয়ে। আমাৰ মাহীয়ে আমাক বহুত সৰুতে যথেষ্ট যতন লৈছিলে। আমাৰ মাহীয়ে আমাৰ চুলি কটা, গা ধোৱা, তাৰপৰা স্কুলৰ পৰা আমি কেতিয়াবা পথাৰেদি স্কুলৰ পৰা আহোঁ, একদম মাহীয়ে লৰালৈকে গৰমত চৰ্বত তৰ্বত বনাই দিয়ে। তাৰপিছত ভাত খাওঁতে সকলোকে সমানে একদম ভাগযোগ কৰি চব পিটিকালৈকে মাহীয়ে ভাগ কৰি সমানে সমানে সকলোকে দিয়ে। তাৰপিছতে মাহীয়ে তেতিয়া কৈছে, আগতে গাখীৰ আনিবলৈ যাবলৈ আমাক যেতিয়া মাতে, তেতিয়া আমি আমাৰ ভণ্টি আৰু মই দুইজনী ঠেলা ঠেলিকৈ হ'লেও আমাৰ মাহী ঘৰলৈ যাওঁগৈ। আমি পৰহি যদি মাহী ঘৰলৈ গ'লোঁ, কালিও গ'লোঁ আৰু আজিও যাম। আমাৰ তেনেকুৱা আছিলে। আমি প্ৰতিদিনেই মমাৰ ঘৰলৈ আমি যাওঁ, আৰু প্ৰতিদিনেই হেঁপাহ নপলাই গৈ সদায় আমি যামেই। আৰু এতিয়াও মই আজি কিমান দিন হ'ল বিয়া হোৱা, মাজতে ভালেমানি যোৱা নাছিলোঁ। এতিয়া মই যাওঁ, মাজে মাজে মনত পৰিলে মই যাওঁ। ইমান মনটো শান্তি পাওঁ, ইমান মনটো কিবা এটা ভাল লাগে। আমাৰ ল'ৰা ছোৱালীয়েও ভাল পায়। আমাৰ এতিয়া আশিক আৰু তামান্না মমাৰ ঘৰলৈ যোৱাৰ কথা ক'লে খুব বেছি ভাল পায়। আমাৰ মমাৰ ঘৰলৈ মই তাহাঁতক লৈ যাওঁ, খুব বেছি ভাল লাগে। মমাৰ নাতি দুটা ল'ৰা ছোৱালী ভাল লাগে। তাহাঁতি খুব হেঁপাহ কৰে। অকণমান এজনী মইনা আছে, খুব হেঁপাহ। আজি মমাৰ ঘৰলৈ মই গ'লোঁ আৰু আহি পালোঁহি। সন্ধিয়া লগা আগে আগে ঘৰ সোমালোঁ, পথাৰেদিয়ে গ'লোগৈ। আৰু তাকে মই ভাবিছোঁ, অকল যে মোৰ নিজৰ মমাৰ ঘৰ বুলি নহয়, আমাৰ গাঁৱতে মমাৰ ঘৰ, মাহঁতৰ মা খুৰাকৰ ঘৰ, মাৰ বৰদেউতাকৰ ঘৰ, সকলোবিলাক আমাৰ গাঁৱতে আছে। সকলোৱে অত্যন্ত হেঁপাহ কৰে, মৰম কৰে। কিছুমানৰ বাৰু খং উঠে মোৰ কাৰণে, মই সেইটো গম পাওঁ। তথাপিতো কিন্তু সকলোৱে খুব মৰম কৰে, ভাল লাগে। সেইকাৰণে আজি মই মোৰ মমাহঁতৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাব খুজিছোঁ, আপোনালোকৰ লগত চিনাকি কৰি দিব খুজিছোঁ যে মোৰ মমাহঁতৰ ঘৰখনৰ পৰিৱেশটো কেনেকুৱা। আপোনালোকে চাওক আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু সকলোবিলাক মানুহ ভালে থকাটোৱে বিচাৰোঁ, আৰু মমাহঁতো ভালে থাকক। আমাৰ জেঠাই গাটো অকণমান বেয়া হৈ আছে, তেওঁ ভাল হওক, তাকে দোৱা কৰিছোঁ। আৰু ভালে থকাটোৱে বিচাৰোঁ, সদায় ভাল হৈ থাকক। এতিয়া আহক আপোনালোকে মমাহঁতৰ ঘৰখন আপোনালোকে চাব। এই তাহাঁতডোখৰ পিছফালে যামগৈ নি? চাইডেদি যাম।
মমাহঁতৰ ঘৰলৈ যাবলৈ বুলি ওলাওঁতে মই বাটতে মানে গুডুক লগ পালোঁ। গুডু মানে আমাৰ গাঁৱৰ ল'ৰা দেই, তাক লগ পালোঁ। তাৰপিছত তাক সুধিলোঁ মই, তুমি মোক অকণমান আগবঢ়াই দিব পাৰিবা নেকি পথাৰেদি? তাৰ মানে ঘৰটো পথাৰৰ মাজতে, এইখন আমাৰ পথাৰ, এইটো ৰাস্তা নিশ্চয় আপোনালোকে সকলোৱে চিনি পায়। আমি যেতিয়া তেতিয়া এইফালে আহি থাকোঁ যে আমাৰ স্বামীহঁতৰ ঘৰটোলৈ আহি থাকোঁ। আগতে বহুত ভিডিঅ' মই এইফালৰ পৰা বনাই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় দেখিছে। তাৰপিছত এই পথাৰেৰে বাটটোৱে সেই আহিলোঁ স্বামীহঁতৰ ঘৰ কিনাৰেদি। সেইটো গুডু, সেইটো তাৰ ঘৰ মানে আমাৰ মমাহঁতৰ ঘৰৰ পৰা অকণমান সেই ওচৰতে আৰু পথাৰৰ মাজতে। তাক মই ক'লোঁ বোলো তুমি মোক অকণমান আগলৈ আগবঢ়াই দিবা আমাক বোলো, তেতিয়া ভাল হ'ব। মানে কি অন্য একো নাই, পথাৰখন এতিয়া মুকলি হৈ গ'ল যে, চাৰিওফালে মানে কুকুৰ চুকুৰ ওলাই বুলি মোৰো ভয় লাগে। তাৰপৰা আজি আকৌ মানুহজন ঘৰত নাই, তেওঁ আকৌ মোক ফোন কৰি কৈছে তুমি বোলে অকলে অকলে নাযাবাগৈ। মই সাহ কৰি পেলাই ওলাই আহিছোঁ বাৰু। তাৰপৰা গুডুৱে আগবাঢ়াই লৈ আহিলে পথাৰৰ স্বামীহঁতৰ ঘৰ কিনাৰেদি আহিলোঁ। আহি পেলাই মমাহঁতৰ ঘৰ পামগৈ। তাৰপৰা মই মানে আলিয়েদিও ঘূৰি যাব পাৰোঁ। আলিয়েদি ঘূৰি গ'লেকে মানে কি সময়ো লাগে অকণমান বেছিকৈ। তাৰপৰা বাটতো অকণমান ভয় লগা নিচিনা লাগে কুকুৰ চুকুৰ ওলাই বুলি। তাৰপৰা এইফালেদি আহি আছোঁ এতিয়া। ব'লক, চাৰিওফালে পথাৰ একদম মুকলি হৈ গ'ল, ধান কাটি মানুহ আজৰি হ'ল। আৰু এইফালে একেবাৰে যেতিয়া মানে পথাৰত মানুহে মাটি ধান ৰুৱে, ইমান একদম চাৰিওফালে সেউজীয়া হৈ থাকে, দেখিবলৈ খুবেই ধুনীয়া লাগে। আৰু এতিয়াও ভাল লাগিছে ন দেখি, চবফালে মুকলি হৈ আছে একদম। এইফালেদি গৈ মমাৰ ঘৰ পটককৈ পামগৈ আৰু আপোনালোকে চাই থাকিব। আগতে আমি যেতিয়া সৰু আছিলোঁ, আমাৰ মাৰ লগত মানে আমি আৰু সদায় মমাৰ ঘৰলৈ মানে যাওঁৱেই আৰু দিনটোত মানে মমাৰ ঘৰলৈ নগ'লে আমাৰ শান্তি নালাগে। মই আগতেও আপোনালোকক কৈছোঁ মমাৰ ঘৰলৈ যাওঁৱেই। আৰু আপোনালোকে ক'বচোন আপোনালোকে কোন কোন নিজৰ মমাৰ ঘৰলৈ গৈ ভাল পায়। আৰু মই জনাত সকলোৱে ভালেই পায় বাৰু, কোনেও বেয়া নাপায়। আৰু এই আমি মামাৰ ঘৰ পাই গ'লোহি। কুকুৰটো দৌৰি আহিব। মইনাজনী কি কৰিছা? হা হাঁহি এটা মাৰি দে, হাঁহি এটা মাৰি দে ধুনীয়াকৈ। হা কি সোবন বাই ডক্টৰ ঘৰলৈ গ'ল নি? মই এইখিনি মমাৰ ঘৰলৈ আহিলোঁ। আহি পেলাই আমাৰ জেঠাই ডক্টৰ ঘৰলৈ লৈ গৈছে। ডক্টৰ ঘৰ নিশ্চয় গা ইমান বেছি বেয়া নহয়, গা ভালেই যেনিবা। আজি ডক্টৰ ঘৰলৈ গ'ল। মই আকৌ ঘৰৰ পৰা আহোঁতে ফোন নকৰিলোঁ নহয়, সেইকাৰণে গম নাপালোঁ। তাৰপিছত বাটতে আহি পেলাই ফোন কৰিলোঁ। ফোন কৰি গম পালোঁ ডক্টৰ ঘৰলৈ গ'ল বোলে, ঘূৰি আহিব এতিয়া। ফাৰ্মাচীত দৰৱ লৈছে, 10 মিনিটমান লাগিব। তাৰপৰা আমি আৰু চাহ তাহ খালোঁ, খাই বৈ পেলাই আজৰি হ'লোঁ। হৈ পেলাই ইয়াতে বহি আছোঁ এতিয়া। তাৰপৰা আমাৰ জেঠাই আহিলে ডক্টৰৰ ঘৰৰ পৰা। আমাৰ তামান্না মানে গোটেই মুকলি পাই যায়, পূৰা দৌৰি ফুৰে আৰু। এই আমাৰ জেঠাই মোবাইলত বৰকৈ ওলাবলৈ মানে মন নকৰে, নোলায় আৰু। তথাপি এনেকৈ মই দেখাইছোঁ অকণমান আঁতৰে আঁতৰে ভয়ে ভয়ে দেখাইছোঁ। গালি পাৰিব নহয় পটককৈ আকৌ, নোলাওঁ বুলি ক'ব। তাৰপিছতে আৰু এয়া মমাহঁতৰ এজোপা আম, অতি পুৰণি আম গছ আমাৰ মানে ইজন মমাৰ ঘৰত আছে। তাৰপৰা এইটো গোহালি মমাহঁতৰ। তাৰপিছত সেইফালে মমাহঁতৰ ঘৰ। আগতে আমি সৰু থাকোঁতে মমাহঁতৰ ঘৰটো কেঁচা আছিলে। কেঁচা মানে কেঁচা ঘৰ, আৰু কেঁচা ঘৰ বুলিলে বুজি পাইছে নহয়। এতিয়া মমাহঁতে পকা ঘৰ বনালে। আমাৰ মাহীহে চকীত বহি আছে। মোলৈ টোপোলা এটা ৰেডি কৰিছে তেওঁ। টোপোলা ৰেডি কৰি থৈছে, যামগৈ। তাৰপিছত মই বোলো মই ভিডিঅ' অকণমান কৰি লওঁ বাৰু, সকলোবিলাক উঠাই লওঁ। আপোনালোককো মই মমাৰ ঘৰ আমাৰ দেখাওঁ। আমাৰ এই তামান্না দেখিছে, লগত এইটো বৰ্ণিল মানে মোৰ মমাৰ সৰু মমাৰ নাতি। ইমান মানে দৌৰিছে, ইমানেই দৌৰিছে কি ক'ম আপোনালোকক আৰু। দৌৰি 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 পগলা হৈ গৈছে একদম তাহাঁতি। ইয়াত দৌৰি ফুৰিছে, হাঁহিও কৈছে আৰু ইমান চিঞৰ বাখৰ কৰিছে, তাহাঁতৰ মাত মানে দিবলৈ মানে দিগদাৰ। আমাৰ সেয়া মই অলপ পিছত যামগৈ বোলো। আৰু আমাৰ মমাহঁতৰ আগফালে মানে একদম খুব ধুনীয়া মুকলি পথাৰ। মই যিখন পথাৰ পাৰ হৈ আহিলোঁ, সেইখন পথাৰেই এয়া আগফালে আছে তাহাঁতৰ, দেখিছেনে? তামান্না মুঠতে ক'ব নোৱাৰা হৈ গৈছে। আচিকো লগত অহা নাই নহয় আজি। আচিক আহিলে তাই এইবোৰ কৰিব নোৱাৰে। এইটো মমাহঁতৰ আগফালৰ পুখুৰী মানে ফিচাৰী বুলিও ক'ব পাৰি, পুখুৰী বুলিও ক'ব পাৰি আৰু। তাৰপিছতে আৰু সকলোবিলাক আপোনালোকক অকণ অকণ দেখালোঁ। দেখাই আপোনালোকে কেনেকুৱা পালে জনাব। মমাহঁতৰ ঘৰ এয়া। আৰু মানে এৰি থৈ পেলাই যাবলৈ মন ঘৰলৈ বৰকৈ নোযোৱা নিচিনা হৈ যায় ইয়ালৈ অহাৰ লগে লগে। কিন্তু ঘৰটো মই যাবই লাগিব, মই ইয়াত থাকিব নোৱাৰোঁ নহয়, সেইটো কথাৰ কাৰণে। এতিয়া ঘৰলৈ যাওঁগৈ আৰু। মাহী অকণমান আগবঢ়াই দিবলৈ আহিছে, লগত জুপি আহিছে, আগবঢ়াই দিব পথাৰৰ মাজলৈকে। নহ'বা আকৌ মোৰ যাওঁতেও আকৌ বাটত অকণমান ভয় লগা নিচিনা লাগে। পথাৰৰ মাজত মাহী আনি থৈ আহিবগৈ। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব দেই। আজিলৈ আহিছোঁ, সকলো ভালে থাকক।